আজি মই সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ। মোৰ সভাস্থগিত প্ৰস্তাৱটো আছিলে BK শৰ্মাৰ APSCৰ ওপৰত যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখনৰ ৰূপায়ণ। BK শৰ্মাই বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখনত দুটা ইম্পৰ্টেণ্ট কথা কৈছে। এক নম্বৰ কথাটো কৈছে যে 2013 চনত গোটেই যিটো এপইণ্টমেণ্ট হ'ল APSCৰ CCEৰ, সেই গোটেই এপইণ্টমেণ্টটো বোগাছ এপইণ্টমেণ্ট। সেই এপইণ্টমেণ্টটো একদম সম্পূৰ্ণৰূপে 100% কেঞ্চেল কৰিব লাগে। এইটোৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে, চৰকাৰে সিদ্ধান্ত ল'ব লাগে। গতিকে 2013 আৰু 2014 CCEৰ দুইটা বিষয়ৰ যিমানবিলাক চাকৰি পালে আৰু ৰাকেশ পালৰ দিনত যিমান চাকৰি হ'ল, সকলো চাকৰিবিলাক নাকচ কৰিবৰ কাৰণে প্ৰস্তাৱ উত্থাপন কৰি আজি মই সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ। 2 নম্বৰ, BK শৰ্মাৰ ৰিপৰ্টত দ্বিতীয় যিটো মূল কথা কৈছে সেইটো হ'ল 2014 চনৰ CCEৰ ওপৰত সম্পূৰ্ণ তদন্ত হ'ব লাগে। আৰু তেখেতৰ ৰিপৰ্টটো যিহেতু অকল ন্যায়িক তদন্ত আয়োগ, তাত মানে কোন মানুহ কিমান জগৰীয়া, তাৰ সম্পূৰ্ণৰূপে কোনে কিমান শাস্তি পাব তাৰ সিদ্ধান্ত নাথাকে। গতিকে তাত কৈছিলে যে তাৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ এটা তদন্ত হৈ যিবিলাক মানুহৰ এই দোষ, তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। গতিকে মই দাবী উত্থাপন কৰিছিলোঁ যে CBI তদন্ত হ'ব লাগিব। আৰু তাৰ কাৰণে কালিয়ে মই BK শৰ্মা, বিপ্লৱ কুমাৰ শৰ্মাৰ ৰিপৰ্টৰ ওপৰত মই মোৰ জাননী দিছিলোঁ, সভাস্থগিত প্ৰস্তাৱ। আৰু এই প্ৰস্তাৱটোৰ ওপৰত আজি আলোচনা আৰম্ভ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। দুৰ্ভাগ্যবশতঃ অসমৰ অধ্যক্ষ ডাঙৰীয়া, বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই মোক কথা ক'বলৈ, যিখিনি এডমিচিবিলিটিৰ ওপৰত কথা ক'বলৈ দিব লাগে, সেইটো ক'বলৈ নিদিলে। সেইকাৰণে মই এইটো দুৰ্ভাগ্যজনক বুলি ঘোষণা কৰিছোঁ। আৰু সেইকাৰণে আপোনালোকে জানে যে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলোঁ, দুটা বিষয়ৰ ওপৰত প্ৰতিবাদ কৰিছিলোঁ। এটা হ'ল BK শৰ্মাৰ যিটো প্ৰতিবেদন সেইটো কাৰ্যকৰী কৰা, যে তাৰ ওপৰত CBI তদন্ত দিয়া আৰু গোটেইবিলাক এপইণ্টমেণ্ট কেঞ্চেল কৰি দিয়া 13 আৰু 14। আৰু লগতে ৰাকেশ পালৰ দিনত হোৱা সকলোবিলাক এপইণ্টমেণ্ট নাকচ কৰি দিয়া। APSC কেলেংকাৰীটো অসমৰ ইতিহাসত নোহোৱা নোপোজা ধৰণৰ এটা ভয়ংকৰ কেলেংকাৰী। সেই কথাটো আমি সকলোৱে বুজি পাব লাগিব। এইটো মানে বেলেগ সৰু সুৰা কেলেংকাৰীৰ নিচিনা নহয়। এইটোৱে মানে গোটেই চিষ্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছে। মানে APSC কেলেংকাৰীটো কৰিবৰ কাৰণে আচৰিত ধৰণে মানে APSCৰ নিচিনা য'ত মানে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদবীবিলাকত চাকৰি দিবৰ কাৰণে হোৱা পৰীক্ষা, সেই পৰীক্ষাটোত নকল বহি বনাই লোৱা হৈছিলে। মানে গোটেই কাৰবাৰটো এনেকুৱা আছিলে যে ই গোটেই চিষ্টেমটো, গোটেই পৰীক্ষা চিষ্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছে। গতিকে সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে APSC কেলেংকাৰীটো কৰিবৰ কাৰণে, তেনেকুৱা এটা কেলেংকাৰী কৰিবৰ কাৰণে অকল এজন ৰাকেশ পালেই বা অকল আয়োগখনৰ জৰিয়তে কেতিয়াও সম্ভৱপৰ নহয়, যদিহে তাত গভৰ্ণমেণ্ট জড়িত থাকে। এইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কথা। আৰু BK শৰ্মাৰ ৰিপৰ্টত এইটোকে লুকুৱাব খোজা হৈছে। BK শৰ্মাৰ ৰিপৰ্টত, বিপ্লৱ কুমাৰ শৰ্মাৰ ৰিপৰ্টত 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে, চেয়াৰমেনৰ পৰা PSলৈকে। কিন্তু তাত কোনো পৰ্যায়ত কোনোৱে দোষী সাব্যস্ত কৰি দিয়া এখন তালিকা আছে, আপোনালোকে চাই ল'ব। সেই তালিকাখনত 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে, য'ত চেয়াৰমেনৰ পৰা, এক্সামিনেশ্যন কণ্ট্ৰলাৰৰ পৰা PSজনলৈকে এই 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে। কিন্তু গোটেই কেলেংকাৰীটোৰ পৃষ্ঠপোষকতা কৰা প্ৰকৃত যিসকল ৰাজনীতিক, তেওঁলোকক সেই কেলেংকাৰীটোৰ পৰা নাইকিয়া কৰি দিয়া হৈছে। আৰু যাতে সেইটো লুকুৱাব পাৰে তাৰ কাৰণে BK শৰ্মা প্ৰতিবেদনখনত অকণমান হাঁহি ধেমালিৰ খুৰাক দি দিয়া হৈছে যে কমল মেধিয়ে 3 লাখ টকা ল'লে বুলি, যে আপোনাৰ দুলাল বৰাই 2 লাখ টকা ল'লে বুলি। লৈছে নলৈছে নিশ্চয় হ'ব পাৰে, ল'বও পাৰে। কিন্তু এইটো 2 লাখ টকীয়া বা 3 লাখ টকীয়া কেলেংকাৰী নহয়। বা বিজেপিৰ MLAজনে 60 লাখ টকা ল'লে বুলি দেখুৱাইছে। কি নাম এজন? গুৰুপ্ৰসাদ দাস, গুৰুজ্যোতি দাস। এই 60 লাখ টকা ল'লে বুলি দেখুৱাইছে। এইটো 60 লাখ টকাৰ বা দুলাল বৰাই 2 লাখ টকা লোৱা
বা কমল কুমাৰ মেধিয়ে 3 লাখ টকা লোৱাৰ কেলেংকাৰী এইটো নহয়। এইটো হ'ল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাজ্যৰ এডমিনিষ্ট্ৰেটিভ চিষ্টেমৰ কাৰণে তৈয়াৰ কৰা অফিচাৰ্ছবিলাকৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটো সম্পূৰ্ণৰূপে মাফিয়া ষ্টাইলত একেবাৰে ধ্বংস কৰি দিয়া এটা কেলেংকাৰী। নাম্বাৰ 1। নাম্বাৰ 2, এই কেলেংকাৰীটোৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ই সুদূৰ প্ৰসাৰী, কাৰণ ইয়াৰ জৰিয়তে অসমৰ এডমিনিষ্ট্ৰেশ্যন চলা, সেইটো পুলিচ এডমিনিষ্ট্ৰেশ্যনে হওক বা চিভিল এডমিনিষ্ট্ৰেশ্যনে হওক, গোটেই এডমিনিষ্ট্ৰেশ্যন চলা ছিষ্টেমটোৰ কাৰিকৰবিলাকক ACS আৰু APS অফিচাৰবিলাকক তাতে তৈয়াৰ কৰা হয়। বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, এডুকেশ্যনৰ ডাঙৰ ডাঙৰ অফিচাৰ্ছবিলাক, এই আটাইবিলাকক, ইঞ্জিনিয়াৰ্ছবিলাকক তেওঁলোকক নিৰ্বাচন কৰাৰ, তেওঁলোকক নিয়োগ কৰাৰ কাৰণে পৰীক্ষা পতাৰ এইটো ব্যৱস্থা। গতিকে APSC কেলেংকাৰীটো আপোনালোকে মেডিয়াই যি ধৰণে 2 লাখ টকা 3 লাখ টকা এইবিলাক কথা প্ৰকাশ কৰি আছে, এইবিলাকৰ জৰিয়তে আচলতে যিবিলাকে এইবিলাক অকল এইটোৰ ওপৰত কেৱল গুৰুত্ব দি আছে, সেইবিলাকে কেৱল মুচৰুচক বাতৰিয়ে দিয়া নাই, আচলতে তেওঁলোকেও আচলতে APSC কেলেংকাৰীৰ প্ৰকৃত নায়কবিলাকক, খলনায়কবিলাকক লুকুৱাবলৈ চেষ্টা কৰিছে। আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰীৰ উলিওৱা আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। আপোনালোকে সকলোৱে জানে যে মই কিমান মাহ APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি জেলত আছিলোঁ। দুবাৰকৈ, এবাৰ নহয়। APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি 2টা মানুহে আমি জেলত আছোঁ, অখিল গগৈ আৰু অনিল বড়ো। অনিল বড়ো আছিলে কমল কুমাৰ মেধিৰ লগত জইণ্ট ছেক্ৰেটাৰী আৰু মই আছিলোঁ উপদেষ্টা। এই 2জন মানুহে APSCৰ বিৰুদ্ধে আন্দোলন কৰি কেৱল 2জন মানুহে আমি জেলত গৈছোঁ। আৰু APSC কেলেংকাৰী যে আজি উদ্ধাৰ কৰিলে, কেলেংকাৰীটো যে প্ৰমাণ হ'ল, তাৰ কাৰণে যিটো কেছ হৈছিলে আপোনালোকৰ মনত নিশ্চয় আছে, সেই কেছৰ হাইকোৰ্টৰ যিটো কি কয় আৰ্গুমেণ্ট, সেই আৰ্গুমেণ্ট কৰিবৰ কাৰণে অসমত আমি উকিল পোৱা নাছিলোঁ। হাইকোৰ্টে এমিকাছ কুৰি হিচাপে BD কোঁৱৰক নিযুক্তি দিছিলে আৰু গুৱাহাটী হাইকোৰ্টৰ এডভোকেটসকলে সেইদিনা আন্দোলন কৰাৰ কাৰণে আপোনালোকে নিশ্চয় মনত আছে যে এজনো এডভোকেট এই গোটেই গোচৰটোৰ যিদিনা ভাৰ্ডিক্ট দিছিলে, সেই ভাৰ্ডিক্টৰ দিনা সেই গোচৰটোৰ কি কৰিবৰ কাৰণে, আপোনাৰ আৰ্গুমেণ্ট কৰিবৰ কাৰণে উপস্থিত নাছিলে। মই নিজে গুৱাহাটী হাইকোৰ্টত ভঙা ভঙা ইংৰাজীত আৰ্গুমেণ্ট কৰিছিলোঁ। ময়ে চাগে একমাত্ৰ মানুহ অসমৰ যি গুৱাহাটী হাইকোৰ্টত চিভিলিয়ান হিচাপে আৰ্গুমেণ্ট কৰিছিলোঁ। আৰু চিভিলিয়ান হিচাপে আৰ্গুমেণ্ট কৰি মই 2টা ৰিজাল্ট উলিয়াই আনিছিলোঁ। 1 নম্বৰ CBI তদন্তৰ ৰিজাল্ট উলিয়াই আনিছিলোঁ, আৰু 2 নম্বৰ আপোনালোকৰ নিশ্চয় মনত আছে APSCৰ কেলেংকাৰীৰ সকলো উত্তৰ বহি আৰু ভাইভাৰ গোটেই ৰিপৰ্ট এইবিলাক সংৰক্ষণ কৰিব লাগে বুলি 2023 আৰু 2013 আৰু 14ৰ সকলো ৰেকৰ্ড সংৰক্ষিত কৰিব লাগে বুলি মই ভাৰ্ডিক্ট উলিয়াই আনিবলৈ সক্ষম হৈছিলোঁ। মই এই মুহূৰ্তত BD কোঁৱৰ, এডভোকেট BD কোঁৱৰক ধন্যবাদ জনাইছোঁ। আৰু অসমৰ ৰাইজে এইটো জনা দৰকাৰ যে সেই আৰ্গুমেণ্ট বেলেগ কোনেও নহয়, অখিল গগৈ নিজে চিফ জাষ্টিছৰ সন্মুখত মই নিজে আৰ্গুমেণ্ট কৰিছিলোঁ। এতিয়া মই ক'ব খুজিছোঁ 2 নম্বৰ, এই কেলেংকাৰী আচলতে কোনে কৰিছিল। নিশ্চিতভাৱে এই কেলেংকাৰীৰ মূল খনিকৰ ৰাকেশ কুমাৰ পাল, কিন্তু এই কেলেংকাৰীৰ মূল যি 2জন মানুহে এই গোটেই কেলেংকাৰীটোত সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছিলে, তেওঁলোক কোন জানেনে? স্বৰ্গীয় তৰুণ গগৈ আৰু আটাইতকৈ ডাঙৰ 2 নম্বৰী খলনায়কজনৰ নাম আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মা। মই সকলো সংবাদ মাধ্যমক আহ্বান জনাইছোঁ যে আপোনালোকে নিশ্চিতভাৱে মোৰ এই বাক্যটো যাতে গুৰুত্ব দি প্ৰকাশ কৰে। এইটো লুকুৱাই লৈ, এইটো কমকৈ কৈ অন্য ফাংফুং কথাবিলাক বেছিকৈ কৈ থাকিলে কোনো ৰিজাল্ট নাই। APSC কেলেংকাৰীৰ প্ৰকৃত খলনায়ক 2জন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। প্ৰত্যেকটো কেলেংকাৰীৰ ক্ষেত্ৰতে, সেইটো লুই বাজাৰ হওক, সেইটো আপোনাৰ 1000 কোটি টকাৰ NC হিলছ কেলেংকাৰী হওক, সেইটো আপোনাৰ টাটা কেলেংকাৰী হওক, এই আপোনাৰ কংগ্ৰেছৰ মানুহজনক হত্যা কৰা কি নাম আছিলে, শৰ্মা,
উজান বজাৰৰ সেই কেলেংকাৰী হওক বা মানুহৰ পৰা এক্সটৰ্শন কৰা প্ৰত্যেকটো কাগজ অসমৰ ৰাজনীতিত আগতে এতিয়ালৈকে প্ৰত্যেকটো কাগজ নাইকিয়া কৰি দিব পৰা যিজন মাফিয়া ৰাজনীতি সেইজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু সেই হিমন্ত বিশ্ব শৰ্মাই এই APSC কেলেংকাৰী আটাইতকৈ ডাঙৰ খলনায়ক কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ইয়াত আলোচনা হোৱা নাই আলোচনা হৈছে গৌৰৱ গগৈৰ নাম আলোচনা হৈছে কমল কুমাৰ মেধিৰ নাম আলোচনা হৈছে কি নাম এই ফ্ৰড কি নাম দুলাল বৰাৰ নাম কিন্তু এই কেলেংকাৰীৰ প্ৰকৃত খলনায়ক হিমন্ত বিশ্ব শৰ্মা আৰু লগত এই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক হিমন্ত বিশ্ব কি কয় তৰুণ গগৈ ডাঙৰীয়া আৰু দুজন মানুহ আছে এজন হ'ল বৰাক উপত্যকাৰ মন্ত্ৰী গৌতম ৰায় আৰু এজন মন্ত্ৰী আছে সেই মন্ত্ৰীজনৰ নাম নকওঁ এতিয়াও ৰাজনীতিত সক্ৰিয় আৰু এজন মন্ত্ৰী এই কেলেংকাৰীৰ পৃষ্ঠপোষক আছিলে মই নামটো ক'ব খোজা নাই আপোনালোকে জানে আপোনালোকে উলিয়াব নেকি হিমন্ত বিশ্ব শৰ্মাৰ নাম উলিয়াব নুলিয়াই আপোনালোকে মই জানো হিমন্ত বিশ্ব শৰ্মাৰ নামটো আজি আটাইতকৈ ডাঙৰকৈ মই চিঞৰি গৈছোঁ এজন বিধায়কে এই কেলেংকাৰী আটাইতকৈ বেছিকৈ কষ্ট কৰা মানুহজন মই জেলত গৈছোঁ মই এই কেলেংকাৰীৰ তদন্তৰ পুৰা CBI তদন্ত আৰু গোটেই কেলেংকাৰীৰ তদন্ত কৰাবৰ ব্যৱস্থা কৰিছোঁ মই আৰু এই কেলেংকাৰীৰ বিৰুদ্ধে আটাইতকৈ যুঁজা মানুহজনে কৈছোঁ যে এই কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা কিন্তু এইটো কাইলৈ নোলায় এইটো আজি নোলায় এইটো আপুনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক পইচাৰ কাৰণে গৈছে নেকি এনেধৰণৰে উত্থাপন হৈছে কিন্তু আপুনি যি আন্দোলন কৰিছে আপুনি কোৰ্টত গৈছে